7 নিউজৰ সমূহ দৰ্শকলৈ লৈ আনিছোঁ এই মুহূৰ্তত এক ডাঙৰ খবৰ, যিটো সময়ত হাথৰছৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই দেশজুৰি তোলাপাৰ লগোৱাৰ সময়তে চৰাইদেউৰ টেঙাপুখুৰী ধামধুলি বৰগাঁৱত সংঘটিত হৈছে আন এক নিকৃষ্ট কাণ্ড। এগৰাকী 7 বছৰীয়া শিশুক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। একে অঞ্চলৰে জীৱন গগৈ নামৰ ব্যক্তিজনে ঘৰত কোনো নথকা অৱস্থাত বলপূৰ্বকভাৱে শিশুগৰাকীক শাৰীৰিকভাৱে অপকৰ্মৰ প্ৰয়াস চলোৱাৰ অভিযোগ উত্থাপন কৰিছে শিশুগৰাকীৰ পৰিয়ালে। ব্যক্তিজনৰ বিৰুদ্ধে টেঙাপুখুৰী উপ আৰক্ষী চকীত পৰিয়ালে এজাহাৰ দিয়াত মথুৰাপুৰ থানাই অভিযোগৰ ভিত্তিত ব্যক্তিজনক আটক কৰি জেললৈ প্ৰেৰণ কৰে। এইটো মানে আমাৰ এই ছোৱালীজনী বেয়া ব্যৱহাৰ কৰিছে নাই 7 বছৰ জীৱন গগৈ প্ৰায় 60 বছৰ ওচৰত চলা ঘটনাটো মানে এনেকৈ ঘৰত মানুহ নাইকিয়া অৱস্থাত ল'ৰা দাঙি নি মেলি অপব্যৱহাৰ কৰিছে। 7 বছৰ আনি বছৰ 7 নিউজৰ সমূহ দৰ্শকলৈ লৈ আনিছোঁ এই মুহূৰ্তত এক ডাঙৰ খবৰ, যিটো সময়ত হাথৰছৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই দেশজুৰি তোলাপাৰ লগোৱাৰ সময়তে চৰাইদেউৰ টেঙাপুখুৰী ধামধুলি বৰগাঁৱত সংঘটিত হৈছে আন এক নিকৃষ্ট কাণ্ড। এগৰাকী 7 বছৰীয়া শিশুক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। একে অঞ্চলৰে জীৱন গগৈ নামৰ ব্যক্তিজনে ঘৰত কোনো নথকা অৱস্থাত বলপূৰ্বকভাৱে শিশুগৰাকীক শাৰীৰিকভাৱে অপকৰ্মৰ প্ৰয়াস চলোৱাৰ অভিযোগ উত্থাপন কৰিছে শিশুগৰাকীৰ পৰিয়ালে। ব্যক্তিজনৰ বিৰুদ্ধে টেঙাপুখুৰী উপ আৰক্ষী চকীত পৰিয়ালে এজাহাৰ দিয়াত মথুৰাপুৰ থানাই অভিযোগৰ ভিত্তিত ব্যক্তিজনক আটক কৰি জেললৈ প্ৰেৰণ কৰে।